পুনৰ উন্মোচিত হৈছে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমৰাচৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাক্তৰ আফজাল লইজাৰ শেহতীয়া কৰ্মকাণ্ডই পুনৰাই উন্মোচিত কৰিছে স্বাস্থ্য বিভাগৰ ভয়ালগা ছবি। পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে উন্নয়নৰ নামত ঢাক ঢোল বজালেও গাঁও অঞ্চলত যে ইয়াৰ প্ৰভাৱ একেবাৰে শূন্যতাৰে বাস্তৱ ছবি উদঙাই দিছে স্বাস্থ্য কেন্দ্ৰটোৱে। ইতিমধ্যে ডাক্তৰ লইজাৰ বিৰুদ্ধে একমাত্ৰ চিকিৎসক হৈ সপ্তাহত 3 দিন উপস্থিত নথকা ৰোগীৰ পৰা চিকিৎসাৰ নামত পইচা খোজা, ডেলিভাৰী আৰু জন্ম চাৰ্টিফিকেটৰ নামত বৃহৎ খেলিমেলি কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনাকো কেৰেপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। বিতৰ্কিত ডাক্তৰ লইজাৰে স্বাস্থ্য কেন্দ্ৰত নথকাৰ ঔষধ লিখাৰ লগতে চেলিপত নিজৰ নম্বৰ লিখি দিয়া, চিকিৎসক নাৰ্ছ থকাৰ পিছত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ইনজেকশ্যন দিয়া ইত্যাদি অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে। আজি ৰোগীয়ে দিয়া সাক্ষাৎকাৰ মতে 1 বজাৰ পিছতে বাঘমৰাচৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বেমাৰী এগৰাকীক লৈ আহে, যদিও ডাক্তৰ লইজাই 1 বজাৰ পিছত কোনো ৰোগী চোৱা নহয় বুলি ৰোগীজনে অনুৰোধ কৰাৰ পিছতো তিল মানুহ গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। চিকিৎসকজনৰ এনে কৰ্মকাণ্ডৰ ফলত বৃহত্তৰ বাঘমৰাচৰ লগতে পাৰ্শ্বৱৰ্তী কেইবাটাও অঞ্চলৰ ৰোগীসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতি। চিকিৎসালয়খনত নিতৌ পাৰ্শ্বৱৰ্তী কেইবাটাও অঞ্চলৰ শ শ ৰোগীয়ে চিকিৎসা কৰিবলৈ আহে, যদিও চিকিৎসকৰ অনিয়মীয়া পৰিস্থিতিৰ বাবে বিনা চিকিৎসাই ঘূৰি যাবলগীয়া হোৱা বুলি সাংবাদিকৰ আগত ৰোগীসকলে সদৰি কৰে। এতিয়া প্ৰশ্ন হয়, আচলতে কাৰ চৰ্তচাত চিকিৎসালয়খনত নিয়োজিত চিকিৎসক ডাক্তৰ আফজাল লইজাৰ সপ্তাহত মাত্ৰ 3 দিন উপস্থিত থাকি ভোগ কৰি আছে চৰকাৰী বেতন। স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক বৰপেটা হাছমত আলীক বাৰে বাৰে বিষয়টো অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন ৰাইজে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততে ন্যস্ত থকা স্বাস্থ্য বিভাগৰ এনে ভয়ালগা ছবিয়ে সচেতন মহলৰ চৰ্চাৰ বিষয় হৈ পৰিছে। এনেদৰে আৰু কিমান দিন চিকিৎসা অবিহনে জীয়াই থাকিব লাগিব চৰাঞ্চলৰ ৰাইজে? স্বাস্থ্য বিভাগে শ শ ৰাইজৰ চিকিৎসা সেৱাক লৈ হেতালি খেলা চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসী ৰাইজক নিয়মীয়াকৈ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ'বনে, সেয়া হ'ব লক্ষণীয়। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। মই 1 বজাত তাৰমানে বাঘমৰাচৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আহিছোঁ, পেচেণ্ট লৈ আহিছিলোঁ। অহাৰ পিছত এইখন স্বাস্থ্য কেন্দ্ৰৰ ছাৰজনে ডাক্তৰজনে কয় যে আপুনি কেইটা বজাত আহিছে? আমি কৈছে 1টা বজাত আহিছোঁ। কয় কিমানলৈকে খোলা থাকে? আমি কৈছোঁ 3টালৈকে। আমিতো নাজানো কেইটালৈকে থাকে, 3টালৈকে থাকে। কয় 1টা বজাৰ পিছত নহ'ব। তে 1টা বজাতে আমি আহি পাইছোঁ, তেতিয়া নিয়মমতে চালোঁ দেখে 1:30লৈকে খোলা থাকিব। তে আমি অলপ কৰিছোঁ যে অলপ ৰোগীটো অলপ আছে, অলপ আপোনালোকে চাওক, তাৰমানে অলপ ইমাৰ্জেঞ্চি অলপ চাওক। তে যদি এইখন স্বাস্থ্য কেন্দ্ৰত যদি 1 বজাৰ পিছত যদি ৰোগী চোৱা নহয়, সেইখন তাৰমানে ছাৰে কেনেকৈ এইখন স্বাস্থ্য কেন্দ্ৰত 9টা বজাৰ পিছত আহে, 11টা 12টা বজাত কেনেকৈ আহে? আমি প্ৰায় সময়তে আহি চাওঁ যে সেই ছাৰজনে নাই, কম্পাউণ্ডাৰ ছাৰে ৰোগী চায়। তেনেহ'লে তেওঁ এইটো ক'ত নিয়ম পালে যে ক'ত নিয়ম পালে যে তেওঁ সপ্তাহত 2 দিন আহিব আৰু 3 দিন 4 দিন নাহিব? এইটো তেওঁ তেখেতে ক'ত নিয়ম পালে? আৰু আমি বহুতৰ ওচৰত শুনা পাইছোঁ যে এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাৰ্থ চাৰ্টিফিকেটৰ নামত 2,000-2,500 টকা কৰি লয়। কিয় এনেকুৱা কিয় কৰিব? আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে যাতে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয়। 9টালৈকেতো নাহে, মাজে সময়ত এইখন স্বাস্থ্য কেন্দ্ৰত আহে আৰু 3-4 দিন আমি আহিলে দেখাব ছাৰে নাই। কম্পাউণ্ডাৰ চাই। স্বাস্থ্য কেন্দ্ৰৰ নামটো কি আছিল? বাঘমৰাচৰ স্বাস্থ্য কেন্দ্ৰ। দেখি মানুহ আহি নগৰ পৰা হলংগাপাৰা বুলি কয়, এই মানুহজন বাঘমাৰা হাতে এক্সিডেণ্ট হোৱাৰ পিছত মেডিকেলত আহিছে। মেডিকেলত আহি অলপ ট্ৰিটমেণ্ট কৰিছে, এটা মলম দিছে আৰু ড্ৰেছিং কৰিছে মাত্ৰ, আৰু এটা TTP দিছে। দিয়াৰ পিছত তাক টকা 1,000 খুজিছে তাৰ ওচৰত। সি পিছত উপায় নাপায় মোক ফোন মাৰিছে, মই ওচৰৰ একজন ফোন মাৰিছে, সি আবার মোক ফোন মাৰিছে যে আপুনি অলপ আগবাঢ়ি যাওক। আমি বাঘমাৰা বজাৰত আমাৰ দোকান আছে, আমি দোকানৰ পৰা টকা 1,000 লৈ আহিছোঁ। আহি পেলাই সি কৈছে যে টকা 1,000 টকা লাগে, মোক ওলাব নিদিয়ে। তাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ, আহি ডক্টৰক পাইছোঁ। ডক্টৰে কয় হয়। মেডিকেলত আহিছোঁ ৰোগী লৈ, পেচেণ্ট লৈ। মেডিকেলত অহাৰ লগে লগে আহি কেনে চাইছোঁ যে ডক্টৰ ৰোগী চাই আছে বেলেগ ৰুমত। তাৰপিছত বেলেগ মানুহ আছিল, বেলেগ মানুহ ধৰি বাকি ইয়াতে বহাই দিল চিটত বহাই দিলে। ডক্টৰ আহিলে, আহিখানি কৈছে আমাৰ টাইম নাই, টাইম শেষ হৈ গৈছে, এতিয়া আমাৰ পইচা লাগিব।
পয়সা লাগবে পয়সা দিম মই কৈছোঁ পয়সা লাগবে পয়সা দিম আগৰ ৰোগীটো ভাল কৰি লওক হা ৰোগীটো অলপ সুস্থ কৰি লওক তাৰপৰ পিছত পয়সা দিম সেই ৰোগীক দুটা হেৰি কৰিছে দুটা এটা টিটি বেজি মাৰিছে বিষের এটা বেজি মাৰিছে আৰু অলপ ড্ৰেছিং কৰে বেণ্ডেজ মাৰি দিছে বেডৰ আগতে পয়সা খুজিছে আগতে দর দাম মিলাই লৈছে যে 1000 টাকা মিলাই লৈছে। 1000 টাকা লাগিব তাৰপিছত আমি চিকিৎসা কৰিম চিকিৎসা কৰিম হল এটা ৰোগী আহিছিল আপোনাৰ এক্সিডেণ্ট কেছ এক্সিডেণ্ট কেছটো অহাৰ পিছত ডক্টৰে তাৰমানে ড্ৰেছিং কৰি দিয়ে না এটা টিটি বেজি দিছে দিয়াৰ পিছত আৰু ডিমাণ্ড কৰিছে 1000 টাকা লাগে 1000 টাকা লাগে 1000 টাকা লাগে ডক্টৰে বিচাৰিছে ডক্টৰে কৈছে বিচাৰিছে ডক্টৰজন ক'ত আছে ডক্টৰজন মেডিকেলতে আছে মেডিকেল কেইটা বজাত এতিয়া কৈ আছে আমাৰ অফ টাইম হয় আমাৰ এতিয়া ডিউটি সময় নাই কোনটি আছে এইটো এইটো বাগমাৰাচৰ নৈপৰীয়া স্বাস্থ্য কেন্দ্ৰ কেইটা বজাৰ ঘটনা এইটো এইটো এটা 10 15 মান হৈছিল এটা